নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। বোধ কৰোঁ আপোনাৰ এটা প্ৰব্লেম হৈ আছে। এই প্ৰব্লেমটো হ'লগৈ সৰু থাকোঁতে আপুনি মা নহয় আচলতে আইতাহঁতৰ পৰাই কিছু সাধু কথা শুনা নাই নেকি, মোৰ এনেকুৱা এটা কিবা এটা ধাৰণা হৈছে দেই। আপুনি সঁচাকৈ যদি সাধু কথা শুনা হ'লে এই ধৰণৰ ভুল চুলবিলাক নহ'লেহেঁতেন। মই চিম্পলি এটা কথা কওঁ আপোনাক, যে আছিলে মোৰ আইতাইতো কৈছিলে, এটাতো কৈছিলে আপোনাৰ কথাত কটা যায় কথাত বটা পায়, বা কথাত বটা পায় কথাত কটা যায়, যিকোনো এটা আগে পিছে এটা মিলাই ল'লেই হ'ল। আৰু এটা আছিলে আপোনাৰ বিনাশ কালে বিপৰীত বুদ্ধি, সেইটো এটা আছে। আৰু যোনটো এই মুহূৰ্তত একদম আটাইতকৈ ফিট বহে এই বস্তুটো হ'লগৈ, গোসাঁই ঘৰত কোন মই কল খোৱা নাই। আপোনাকতো কোনো চোৰ বুলি কোৱা নাই নহয়, আপুনি উত্তেজিত কেলে হৈ আছে? চাওক, গৌৰৱ গগৈ হ'লগৈ তৰুণ গগৈৰ পুতেক। তেওঁ জানে যে এটা বিপদ আহিব, প্ৰব্লেম হ'ব, সেইটো কেনেকৈ চিটুৱেশ্যনটো ডিল কৰিব লাগে, সেইটো যিহেতু তেওঁৰ ব্লাডত সেই বস্তুটো থাকি গ'ল, সেইকাৰণে তেখেতে জানে। আপোনাৰ কি হৈছে মই ধৰিব পৰা নাই। গৌৰৱ গগৈ যেতিয়া এই পবিত্ৰ মাৰ্ঘেৰিটাৰ চক্কৰত পৰি, আপুনি সেই নেৰেটিভছটো দিছিলে নহয়, পাকিস্তান এজেণ্ট, পাকিস্তান লিংক কিবা কিবি। গৌৰৱ গগৈ চাওক, আপোনাৰ নিচিনা উত্তেজিত হোৱা নাছিলে। কিন্তু যেতিয়া আপোনাৰ পৰিয়ালৰ কথাটো আহি গ'ল যে তিনিটাকৈ মুছলিম ৰাষ্ট্ৰৰ পাছপৰ্ট আছে, 52,000 কোটি টকাৰ কথাটো আহিলে, অৱস্থা আপোনাৰ একদম বৰবাদ কৰি দিলে। যেতিয়া পৱন কি জানেনে? পৱন বতাহ। পৱন আকৌ হেৰিকো বজৰংবলীকেও কোৱা হয় কিন্তু। গতিকে তেওঁ আহি যে যোনটো বতাহ ইয়াত যোনটো চুনামি ইয়াত লগাই দি থৈ গ'ল নহয়, সেইটো আপোনাৰ ঘৰত গৈ টাচ কৰিছে। প্ৰব্লেমটো ক'ত? আপোনাৰ হেৰিয়ে গৌৰৱ গগৈ কি ইজিলি ডিল কৰিছিলে চিটুৱেশ্যনটো। তেওঁ জানিছে যে এই বল যোনটো বল আহি আছে, ক্ৰিকেটৰ বল, সেইটো বৰ টাফ বল, মই খুব ইজিলি আৰামত খেলিব লাগিব, মই হৰবৰি কৰিলে আউট হৈ যাম। আৰু একজেক্টলি যোনটো আপুনি হ'ল, তেওঁ কি বুলি কৈছিলে? তেওঁতো কোৱা নাই অমুক অমুক তমুক, একো কোৱা নাই। তেখেতে চিম্পলি কৈছে ঠিক আছে, মই ৱেলকাম কৰিছোঁ, কমিটি হওক, কমিটিক মোক মাতক, এনকুৱাৰী হওক, এইটো ইনভেষ্টিগেশ্যন হওক, মই জবাব দিম, মই হাজিৰ হ'ম। কিন্তু আপুনি একজেক্টলি সেইটোকে কৰিব লাগিছিলে। আপুনি কি কৰিলে? পৱন খেৰ কিবা কিবি আপুনি ক'লে, আৰু কিবা এটা শব্দ কৈছে আপুনি, কিন্তু প্ৰায় দেখো আপুনি কৈ থাকে বিভিন্ন নেতা সম্পৰ্কে যে আনপাৰ্লামেণ্টাৰী ৱাৰ্ড। তো আনপাৰ্লামেণ্টাৰী ৱাৰ্ডটো আপুনি বহুত কৈয়ে থাকে দেখোন। আপুনি কিবা এটা ক'লে, ঠিক আছে, এইটো এই পেমন খেৰক পেৰা বনাব না কিবা, সেইটোলৈকে বাজু গমেই পাইছে, ঠিক আছে বাৰু, পেৰা বনাই তাক খাই ল'ব, সেইটোও গম পালোঁ। উস্কো হাম পেলাইগাটো মই ধৰিব পৰা নাই। এতিয়া জানেনে, মোৰ যিমান হিন্দী ভাষী সতীৰ্থ আছে বা বেলেগ বেলেগ ষ্টেটত আছে, কাৰণ মোৰ এটা অল ইণ্ডিয়া লিংক থকা মানুহতো, তো তেওঁলোকে কৈছে আৰে ইয়াৰ তেৰা CM কিয়া বলতে চব। ইয়াৰ আগতে আপুনি এটা হিন্দী বহুত ভয়ংকৰ হিন্দী কৈছিলে, সেইটো কি আছিলে? আপুনি কৈছিলে মিয়া মিয়া মিয়া। তো যেতিয়া আপোনাক সুধিছে যে মিয়াটো এইটো অৰ্থটো বেলেগ, আপুনি কেলে মিয়া বুলি কৈ আছে? बोले नहीं, वो मियाँ का मतलब हो गया घुसपटिया। অমিত শাহ বলতে না, তো মিয়া ইকুৱেল টু ঘুসপেটিয়া, ভাষাত যে কি হৈছে ভগৱানে জানে দেই আপোনাক। পৱন খেৰ কম পেলাইগা, কি পেলাই আছে আপুনি? আপুনি ইজিলি সেইটো ৱেলকাম কৰিব লাগিছিলে। ঠিক আছে, সেই গোটেই ঘটনাটোক এটা CBI এনকুৱাৰী হওক, যদি মোৰ পৰিয়াল মই কিবা দোষী সাব্যস্ত হওক, সেইটো হেৰি কৰক। আৰু বটদ্ৰাত লৈ কিবা শপত ল'ব লাগিব, এই চবতো কৰাৰ কথা নহয় নহয়। শপতটো আপুনিতো এছেম্বলিত ল'ব, পাৰ্লামেণ্টত ল'ব, সেইটো শপত গ্ৰহণতে সেইটোৱে অনুষ্ঠান, বেলেগতো আৰু অনুষ্ঠান নাই। তাত কেলে যাবলৈ আছে? হয় বন্ধুসকল, মই আপোনালোকক কিন্তু সচেতন কৰি দিব খুজিছোঁ, বিশেষকৈ অসম আৰু বেংগল বা ইণ্ডিয়াৰ বেলেগ ঠাইতো হ'ব পাৰে দেই। ৰিচেণ্টলি পাকিস্তানৰ যে ডিফেন্স মিনিষ্টাৰে কৈছে যে কিবা খেলি মেলি কৰিবি, আমি কিন্তু পুলৱামাৰ নিচিনা এটা ঘটনা কৰি দিম। তো তেনেকুৱা 9 তাৰিখে কিন্তু হ'ব পাৰে দেই, আপোনালোকে আচৰিত নহ'ব, ইংগিত এটা দিছে। কিন্তু না মোদী না আপোনাৰ অমিত শ্বাহ এটাও কিন্তু সেইটো কাউণ্টাৰে কৰা নাই। ধেমালি কথা নহয়, আমাৰ দুশ্মন
শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰে তেনেকৈ কৈছে আৰু 9 তাৰিখে আৰু কিছু ঘটনা হ'ব পাৰে সেইটোকো মই আগতীয়াকৈ আপোনালোকক ইংগিত দিব খুজিছোঁ এইটো হ'ল পটককৈ চাব যে আপোনাৰ কিবা ক'ৰবাত বম চম ফুটিলে সেইটো এটা কৰিব আৰু এটা চিটুৱেশ্যন হ'ব পাৰে এয়া হ'লগৈ গৰু মাংস যধে মধে পাব পাৰে কিন্তু 9 তাৰিখে দেই আপোনালোকে অলপ কেয়াৰফুল থাকিব অসম পুলিচৰ দক্ষতা সম্পৰ্কে মোৰ কোনো ধৰণৰ মানে হেৰি নাই মানে সন্দেহ নাই কাৰো নাই দক্ষ কিন্তু কথাটো হ'ল যে এই যে দক্ষতাটো এই দক্ষতাটো যেতিয়া জুবিনৰ হত্যা হ'ল তাৰ পিছৰ পৰা আজি কবদি টোটাল যে ইনভেষ্টিগেশ্যন যি হৈ আছে তাত এই সক্ৰিয়তাটো আপুনি কেলে দেখাব পৰা নাই তেতিয়াও দেখাব লাগিছিলে হঠাতে আপুনি এইটো আৰু এইটোতো ফাৰ্ষ্ট ঘটনা নহয় যদি মোৰ ভুল নহয় 2023 ফেব্ৰুৱাৰী মাহ হ'ব লাগে জানুৱাৰী ফেব্ৰুৱাৰী তেনেকুৱাকৈ এই আৰু অসমৰতো ছিষ্টেমটো বেলেগ নহয় মানে ক'ৰবাত প্ৰাইম মিনিষ্টাৰে কিবা ক'লে কোনোবাই কিবা এটা ক'লে পটককৈ অসমত যিকোনো এটা থানাত FIR হৈ যায় আৰু লগে লগে আমাৰ অসম পুলিচ স্মাৰ্ট পুলিচ হৈ যায় আৰু তাত সেইটোত গৈ পাই যায়গৈ সেইটো ষ্টেট পৱন খেৰকোতো তেনেকৈ আপোনালোকে এৰেষ্ট কৰিছিলে নহয় আৰু আপুনি কৈছে যে মানে হায়দৰাবাদ পলাই গ'ল আপুনি কেনেকৈ গম পায়হে যে হায়দৰাবাদ পলাই গৈছে না আহমেদাবাদ পলাই গ'ল বহুত কিবা কিবি হয়তো পাৰেতো বা নাগপুৰো গুচি যাব পাৰে নাগপুৰো মাতিব পাৰে যে নাই এই মুখ্যমন্ত্ৰীজনক আমাক নালাগে সেইটো আমাক উল্টা ঝামেলাত পেলাইছে আপুনি ঠিক কৰিছে তেনেকুৱা বহুত কিবা কিবি নেক্সাছ থাকিব পাৰে কাৰণ আপোনাৰ এগেইনষ্টতো কিন্তু বহুত ধৰণৰ ষড়যন্ত্ৰ চলি আছে চলিব কাৰণ আপোনাৰ টোটেল বেছটোৱে হ'লগৈ ষড়যন্ত্ৰৰ হেৰি কৰা আৰু আধ্যাত্মিক কথাটো এতিয়া পাতি লাভ নাই আপুনি চিটুৱেশ্যনটোক একদম ইজিলি লাইক গৌৰৱ গগৈ আপুনি তেনেকৈ চিটুৱেশ্যনটো ডিল কৰিব লাগিছিলে কিন্তু আপুনি মিছাকৈ গোসাঁই ঘৰত কোন মই কল খোৱা নাই আৰে ভাই তোক কোনে সুধিছে কোনোতো সোধা নাই ন কল খাইছ না মিঠাই খাইছ না পেৰা খাইছ কোনোতো সোধা নাই আৰু এই সমস্ত যে ভুল ভাল যে এই ধৰণৰ কথা বতৰাবিলাক আছে লেংগুৱেজ এইবিলাক মানে কি হ'ল আফটাৰ অল চাওক আপুনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ বহুত লাজত পৰিব লগা হৈছে আপোনাৰ কাৰণে এই ধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰাৰ কাৰণে আপুনি চব জানে যদি চব জানে তেতিয়াহ'লে হায়দৰাবাদটো ক'ত সেইটো আপোনাৰ হেৰি ষ্টেট কংগ্ৰেছৰ ষ্টেট তেনেকৈ আপুনি প্লেনফুলি আপুনি মোৰ পৰা বুদ্ধি নলয় গ'লে আপুনি এই পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা বুদ্ধি লওঁতে লওঁতে আপোনাক বৰবাদ কৰি দিছে মানুহটোৱে গম পাইছে নাই সি পবিত্ৰ নহয় সি অপবিত্ৰ মানুহ সি সম্পূৰ্ণ এটা অপবিত্ৰ নামহে পবিত্ৰ কিন্তু অপবিত্ৰ মানুহ মানে যিবিলাক ষ্টেটত কংগ্ৰেছ পাৱাৰত আছে গোটেইবিলাক ষ্টেটৰ এয়াৰপৰ্ট ৰেল ষ্টেচনত আগতীয়াকৈ পঠিয়াই দিব লাগিছিলে অসম পুলিচক তেতিয়া লেটাছে আপুনি কৈ আছে পলাই গ'ল বুলি আপুনি কেনেকৈ জানে আপোনাৰ হাতত ৱাৰেণ্ট আছে নেকি ৱাৰেণ্ট দি পঠিয়াইছিলে যে য'তে পাব উস্কো কি ত্ৰিপাল সে না পাতাল সে কি কিবা কিবি আপুনি হিন্দী বকি আছে আৰে জুবিন গাৰ্গৰ অপৰাধীক আপুনি স্থলত থাকে পাতাল চাতাল নহয় তাকে আপুনি ওলাবলৈ অৱস্থা বেয়া হৈ গ'ল ওলাই যোৱাৰ পিছতো কিবা কিবি আপুনি নেৰেটিভ দি আছে এইসব ঠিক হোৱা নাই অলপ শান্তভাৱে চিটুৱেশ্যনটো ডিল কৰক মানুহৰ ওপৰত এনেকৈ উত্থান পথান আহে এইটো কোনো ডাঙৰ কথা নহয় আৰু আপুনি লুইচ বাৰ্গাৰ বা বাকী যে কেলেংকাৰীবিলাক আছে সেইবিলাকক কিন্তু আপোনাৰ সঁচাকৈ কোনো বাল বাকা কৰিব পৰা নাই এতিয়া কি হৈছে যে যোনে তোনে আপোনাক বালটো বাকা কৰি গুচি যাব এই ধৰণে আপুনি বিপথে নাযাব আৰামত খেলক বস্তুটো আৰু এতিয়া সময় ক'ব যে আপোনাৰ 4 মে'ৰ পিছত কোনে শপত লয় হয় মই আপোনাক আৰু এটা বস্তু ক্লিয়াৰ কৰিবলৈ আছিলে নহয় যে ৰঞ্জন চৌধুৰীৰ লগত কুংকি চৌধুৰীৰ কি সম্পৰ্ক সেইটো যেনেকৈ মই কমিটমেণ্ট কৰিছোঁ সেইটো কিন্তু ঠিক 4 মে'ৰ পিছতেহে মই তাৰ ৰিপ্লাই দিম আৰু এইটো স্পষ্টীকৰণটো কৰি দিম গতিকে বিন্দাছ খেলক আৰামত খেলক আপুনি ঠিকেই খেলি আছিলে কিন্তু লাষ্টত কি হ'লগৈ আপুনি কেনেকৈ খেলিব লাগে ন মিয়াৰ এগেইনষ্টত গৈ লাভ নাই ইণ্ডিয়া পাকিস্তান ক্ৰিকেট মেচ হৈ আছিল আপোনাক চিটুৱেশ্যনটো কওঁ খুব সম্ভৱ চেতন শৰ্মা বলাৰ আছিলে লাষ্ট বল 4 ৰান লাগে গৰু মাংস দম কি থাকে জানেনে দমে এইটোৱে থাকে 1 বল বাকী 4 ৰান লাগে মিয়া দাতে কৰিলে কি 6 ৰান কোবাই দিলে সব পলিটিক্সৰ খেলটো বুজিবলৈ চেষ্টা কৰক আৰু আমাৰ ভোটাৰসকল খুব কেয়াৰফুলি কিন্তু আপোনালোকে ভোট দিব অকল ভোটাৰ ID লৈ গ'লে নহ'ব আজি ইয়াতে শেষ কৰিছোঁ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু প্লিজ আমাৰ চেনেল আপোনালোকে নাপাহৰিব